মৰিগাঁও সদৰ থানাৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা। সাংবাদিকৰ কেমেৰা দেখি পলায়ন বুকিৰ আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ প্ৰশ্ন। মৰিগাঁও চহৰৰ মাজমজিয়াত এতিয়া আইনক যেন প্ৰত্যাহ্বান জনাই অবাধে চলি আছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা। সদৰ থানাৰ একেবাৰে ওচৰতে মাত্ৰ 100 মিটাৰ দূৰত্বত দিন দুপৰতে চলি থকা অবৈধ কাৰ্যকলাপৰ দৃশ্য সাংবাদিকৰ কেমেৰাত ধৰা পৰাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। কেমেৰা দেখি তীৰ খেলৰ বুকিয়ে কাউণ্টাৰ এৰি পলায়ন কৰাৰ ঘটনাই এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে। যদি সাংবাদিকৰ উপস্থিতিত এনে দৃশ্য দেখা যায় তেন্তে আৰক্ষীৰ দৃষ্টিৰ পৰা এইসকল ইমান দিনে কেনেকৈ আঁতৰি থাকিল? প্ৰশাসনৰ চকু ধুলি দি মৰিগাঁও চহৰৰ মাজমজিয়াত থকা মায়া বজাৰ ছুপাৰ মাৰ্কেটত বহুদিন ধৰি চলি থকা অভিযোগ বুলি উঠিছে অবৈধ তীৰ খেলৰ বেহাৰ। স্থানীয় সচেতন মহলৰ অভিযোগ অনুসৰি প্ৰতিদিনে ইয়াত বহু লোকৰ সমাগম ঘটে আৰু কোনো ভয় সংকোচ নোহোৱাকৈ চলি থাকে এই নিষিদ্ধ জুৱাৰ কাৰ্যকলাপ। যোৱা 7 জুলাইত সাংবাদিকৰ কেমেৰাৰ উপস্থিত হোৱাৰ লগে লগে তীৰ খেলৰ কাউণ্টাৰত থকা ব্যক্তি ঘটনাস্থলী ত্যাগ কৰাৰ ঘটনাই সন্দেহ অধিক ঘনীভূত কৰিছে। এই দৃশ্যই প্ৰশ্ন তুলিছে, যদি কেমেৰা দেখি পলায়ন কৰিবলগীয়া অৱস্থা তেন্তে ইয়াত চলি থকা কাৰ্যকলাপ বৈধনে? আনহাতে স্থানীয় লোকৰ অভিযোগ অনুসৰি এই অবৈধ তীৰ খেলৰ বেহা এটা সংঘবদ্ধ চক্ৰৰ নিয়ন্ত্ৰণত চলি আহিছে। যদিও এই অভিযোগসমূহৰ স্বাধীনভাৱে সত্যতা নিশ্চিত হোৱা নাই, তথাপিও বিষয়টোক লৈ পূৰ্ণাংগ তদন্তৰ দাবী জোৰদাৰ হৈছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে তীৰ খেল চলি থকা স্থান মৰিগাঁও সদৰ থানাৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত। তাত যদি এনেদৰে অবৈধ কাৰ্যকলাপ চলি থাকে তেন্তে আৰক্ষীয়ে গিজগিজাই থকা সদৰ থানাৰ তৎপৰতাক লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত হৈছে। সচেতন নাগৰিকৰ প্ৰশ্ন, এই ঘটনাৰ বিষয়ে আৰক্ষীৰ জ্ঞান নাছিল নে অভিযোগসমূহৰ ওপৰত সময়মতে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল? এতিয়া সকলোৰে দৃষ্টি মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ ফালে। ৰাইজে আশা কৰিছে উত্থাপিত অভিযোগসমূহৰ নিৰপেক্ষ আৰু বিস্তৃত তদন্ত কৰি যদি কোনো অবৈধ কাৰ্যকলাপ সংঘটিত হৈ থকা প্ৰমাণিত হয় তেন্তে জড়িত ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। সমাজক জুৱাৰ কবলৰ পৰা সুৰক্ষিত ৰখা আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰাটো এতিয়া সময়ৰ দাবী। যে মৰিগাঁও থানাৰ পৰা 100 মিটাৰ দূৰত যি তীৰ খেলৰ ৰমৰমীয়া বেপাৰ চলি আছিলে, সেই বেপাৰ একাংশ সাংবাদিকে উদঙাই দিয়াৰ পিছতহে জিলা প্ৰশাসনৰ চকুত লাগিছে। আমি এটা কথা আচৰিত পাইছো যে মৰিগাঁও থানাৰ পৰা 100 মিটাৰ দূৰত যে যি খেল চলি আছিলে, আৰক্ষী প্ৰশাসনে গম পোৱা নাছিল নেকি? নে আৰক্ষী প্ৰশাসন ইয়াৰ লগত জড়িত হৈ আছিলে বা মেনেজ হৈ আছিলে? গতিকে আমি জিলা প্ৰশাসনক দাবী জনাইছো যে অতি শীঘ্ৰে এই তীৰ খেল বন্ধ কৰিব লাগে আৰু এইসকল যিসকল জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নৱপ্ৰজন্মক কোন পথে বিচলিত কৰিব বুলি আচলতে তীৰ খেল জুৱা খেল আমাৰ নতুন প্ৰজন্মক ধ্বংস কৰিব গৈ আছে। আৰু আমি সকলোৱে দেখিছো যে যাক যেনেকুৱা তীৰ খেল বা জুৱা খেল একে পৰ্যায়, কিন্তু অতি আচৰিত কথা যে মৰিগাঁও থানাৰ পৰা 100 মিটাৰ দূৰত এনে খেল চলি আছিলে, তাৰপিছতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰকৃত হোৱাৰ স্বাৰ্থত এনে তীৰ খেল বন্ধ হ'ব লাগে আৰু এইসকলৰ লগত যোন জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰটোটাইপ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।